আমাৰ দলৰ লগত মিত্ৰতা সম্পৰ্কীয় বিষয়টো আমাৰ প্ৰায় নিষ্পত্তি হ'ল। আমাৰ 10টা আমাৰ সমষ্টিত ইতিমধ্যে আমাৰ বুজাবুজি হৈছে। তাৰ উপৰিও আমি 2-এটা চিটৰ লগত আৰু কথা বতৰা পাতি আছোঁ, কিন্তু 10টা নাই। আমি ইতিমধ্যে আপোনালোকে গমেই পাইছে 10টা সমষ্টি তালিকাখন যিখন আহিছে, তালিকাত 10টা আমাৰ সমষ্টি। সেইখিনি মই উল্লেখ কৰিম, কাৰণ আমি PSCত আমি 2-4টা সমষ্টিৰ কথা পাতি আছোঁ। সেইবোৰত আমাৰ ইতিমধ্যে কিছু কথা আগবাঢ়িছে। কাইলৈ আমি আমাৰ মানে দলৰ প্ৰাৰ্থী, দলৰ ভৱিষ্যতৰ ৰণকৌশল সকলো কথা কাইলৈ আপোনালোকে জনাম। প্ৰতিবাদটো কৰিব, এইটো মানে কিয় চক এটা মানুহৰ চবৰে প্ৰতিগৰাকী প্ৰাৰ্থীৰ আশা আকাংক্ষা থাকেই, গতিকে বিচাৰিব, কোনোবাই দুখ প্ৰকাশ কৰিব। কিন্তু কথাটো হ'ল যে যেতিয়াই মিত্ৰতাৰে যুঁজিব লাগিব, তেতিয়া ক'ৰবাততো এৰা ধৰা হ'বই লাগিব। এইটো এটা বাস্তৱিক এখন ছবি নহয় জানো? মিত্ৰতা কেনেকৈ হ'ব? এটাও চিট নেৰাকৈ ক'ৰবাত মিত্ৰতা হয় নেকি? গতিকে যিহেতু এৰা ধৰা হ'ব, তেতিয়া 2-এজন মানুহে দুখ পাব পাৰে। কিন্তু আমি সকলোৱে নিশ্চিতভাৱে আমাৰো দায়িত্ব থাকিব, আমি বুজাম। তেওঁলোকৰ দলৰ শীৰ্ষ নেতৃত্বও সেই সম্পৰ্কে বুজাবলৈ। অখিল গগৈয়ে কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে, গতিকে আপোনাৰ বিৰুদ্ধে মানে প্ৰাৰ্থী দিব। নাই, এই কথাটো দিনৰ পৰা কথা পাতি আপোনাক কৈছে যে আপুনি বিশ্বাসঘাতকতা কৰিছে। কি দৃষ্টিত কৈছে, কিয় কৈছে তেওঁহে জানিব। আমি কিন্তু আজিও কওঁ যে প্ৰতিটো দলৰ মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে। সেইকাৰণে আমি আমাৰ যি মূল তালিকাৰ 2-4টা চিট ৰাইজৰ দলক দিয়াৰ পাছত আমি এটাও মাত মতা নাই। আমাৰ তালিকাখনৰ একেবাৰে মূল চিটসমূহৰ 2-3টা চিট ৰাইজৰ দলক অৰ্পণ কৰাৰ পাছতো আমি মনে মনে আছোঁ। কেৱল মাত্ৰ মিত্ৰতা হ'ব লাগে, সকলো ঐক্যবদ্ধভাৱে খেলিব লাগে। কংগ্ৰেছ দল বা ৰাইজৰ দল, কংগ্ৰেছ দল বা CPI, যাৰ যাৰ লগত হ'ব লগা আছে। অখিল গগৈয়ে কৈছে যে ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈৰ কাৰণে আমাৰ মিত্ৰতাটো নহয়। নাই, আমি তাৰপিছত আপোনালোকৰ লগত ছেপাৰেটকৈ মিটিং কৰিলে, তাত প্ৰতিটো দলৰ লগততো সুকীয়া সুকীয়াকৈ কথা পাতিব। তেওঁ মানে হেৰি কথা কৈছে আৰু সেইটো তেখেতক সুধিব। ৰাজহুৱাকৈ কৈছোঁ যে মিত্ৰতাৰ প্ৰয়োজনীয়তা আছে, আৰু তাৰ কাৰণে এতিয়াও সময় আছে। এতিয়াও সঠিক আৰু শুদ্ধ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগিব, আৰু সকলোৱে এৰা ধৰা কৰিব লাগিব। আমি তললৈ নামিছোঁ, প্ৰত্যেকে নামিব লাগিব। চিট কমিব পাৰে, বাঢ়িবও পাৰে, কিবা এটা নিমিলিব পাৰে, কিন্তু জনগণে যিটো বিচাৰিছে সেই দৃষ্টিভংগীৰে সকলো আগবাঢ়িব লাগিব। মই ভাবোঁ যে এনেকুৱা ধৰণৰ সুখ চবতে থাকিব, কিন্তু বুজাব লাগিব, আমি পাতিব লাগিব, ঠিক ঠাক কৰিব লাগিব। 100% সন্তুষ্ট মিত্ৰতাত কেতিয়াও নহয়। অকলে যেতিয়া খেলিব, নিজ ইচ্ছামতে দিব। নিজ ইচ্ছামতে দিলেও তাতো প্ৰাৰ্থিত্ব প্ৰত্যাশী কেইবাগৰাকীও থাকিব, 3গৰাকী, 4গৰাকী, 5গৰাকী। এগৰাকীক দিব পাৰিব, 5গৰাকী বেয়া পাব বা বিদ্ৰোহ হ'ব। কিন্তু তেওঁলোকক বুজোৱাৰ কথাটো হে মূল কথা। মই ভাবোঁ যে এইটোৱেই মূল কথা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।